এই মুহূৰ্তত শিক্ষা বিভাগৰ এটা ডাঙৰ বাতৰি লৈ আহিছোঁ। বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি শিক্ষকসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। তো বাতৰিটো হৈছে যে শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা কেইবাটা বহুত গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে। তো ভাল খবৰটো হৈছে যে ব্ৰেকিং নিউজ, নিম্ন স্নাতক শিক্ষকৰ বাবে সুখবৰ, অৰ্থাৎ যিবিলাক শিক্ষকসকলৰ নিম্ন স্নাতক অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট তেওঁলোকৰ বাবে বহুত ভাল খবৰ আহিছে। এতিয়াৰ পৰা নিম্ন স্নাতক শিক্ষকে গ্ৰেড পে হিচাপে লাভ কৰিব 8,700 টকা। অৰ্থাৎ গ্ৰেড পে যিবিলাক পায় অসম চৰকাৰৰ শিক্ষকসকলে LP কিংবা UP সকলো শিক্ষকসকলে গ্ৰেড পে পাব 8,700 টকা। যিবিলাক শিক্ষক নিম্ন স্নাতক আছে, অৰ্থাৎ আগতে তেওঁলোকৰ ইমান দৰমহা অসম চৰকাৰে নিদিছিল, তেওঁলোকে এতিয়াৰ পৰা 8,700 টকা পাব। সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে। সপ্তম দৰমহা অৰ্থাৎ 7th পে কমিশ্যনে এইটো নিৰ্ধাৰণ কৰিছিল, ডিচাইড কৰিছিল গ্ৰেড পেটো। আৰু তৎসংগে অৰ্থাৎ তাৰ লগতে ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল এই গ্ৰেড পে। যদিও দৰমহাটো অৰ্থাৎ চেলাৰীটো ইনক্ৰিজ কৰিছিল, গ্ৰেড পেটো ইনক্ৰিজ কৰিছিল অসম চৰকাৰে এই পে কমিশ্যনে, কিন্তু পে কমিশ্যনে ইনক্ৰিজ কৰাৰ পাছতো অসম চৰকাৰে এইটো দিয়া নাই। তৎসংগে ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল এই গ্ৰেড পে অসম চৰকাৰে আদায় কৰা নাই। ইয়াকে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ, যাৰ বাবে অসম চৰকাৰৰ হাজাৰ শিক্ষকসকলক গুৱাহাটী উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটী হাইকোৰ্টত তেখেতে কেছ কৰিছিল, তেখেতে আইনৰ আশ্ৰয় লৈছিল, যাৰ ফলস্বৰূপ দীঘলীয়া শুনানিৰ অন্তত নিৰ্ধাৰিত গ্ৰেড পে আদায়ৰ নিৰ্দেশ HC মতলব হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টে তাৰ ফলস্বৰূপ অৰ্থাৎ ফাইনেলি গুৱাহাটী উচ্চ ন্যায়ালয়ে কি কৰিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰেড পে আদায়ৰ নিৰ্দেশ দিছে অসম চৰকাৰক, যাতে অসম চৰকাৰে 7th পে কমিশ্যন মতে অৰ্থাৎ একৰ্ডিং টু 7th পে কমিশ্যনৰ মতে যিবিলাক দৰমহা অৰ্থাৎ নিম্ন স্নাতকৰ বাবে 8,700 টকা 8,700 ৰুপিজ পাৰ মান্থ গ্ৰেড পে দিব লাগিব। তাৰ লগতেতো আৰু বেছিক পে আছে, আৰু MA TA DA HRA সকলোবিলাক আছে, কিন্তু দৰমহা গ্ৰেড পেটো 8,700 টকা অৰ্থাৎ 8,700 দিয়া লাগিব অসম চৰকাৰে এতিয়াৰ পৰা। কাৰণ গুৱাহাটী হাইকোৰ্টে এতিয়া নিৰ্দেশ দিছে। আগতে 7th পে কমিশ্যনে যদিও নিৰ্দেশ দিছিল, কিন্তু তাৰপিছত অসম চৰকাৰে দিয়া নাই, যাৰ ফলস্বৰূপ তেওঁলোকে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল, আৰু গুৱাহাটী হাইকোৰ্টে এটা ফাইনেল জাজমেণ্ট, এটা ভাৰ্ডিক্ট প্ৰদান কৰিছে, যাতে অসম চৰকাৰে এতিয়াৰ পৰা দিবই লাগিব, অৰ্থাৎ দিবই লাগিব, এইটো কম্পালচাৰী অসম চৰকাৰে দিবই লাগিব 8,700 গ্ৰেড পে। অৰ্থাৎ নিম্ন স্নাতক যিবিলাক শিক্ষকসকল নিম্ন স্নাতক অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট শিক্ষক তেওঁলোকৰ বাবে দিব লাগিব। এইটো বহুত হাজাৰ শিক্ষকসকলৰ বাবে কেইবাটা বহুত ভাল খবৰ আহিছোঁ। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন কাইণ্ডলি পোৱাৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যনত ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। আৰু শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ধৰণৰ ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।